যোৱাকালি আমি সকলোৱে জানো যে গণশিল্পী ৰাজীৱ শদিয়াৰ ৰাজহুৱা আদ্যশ্ৰাদ্ধ আছিল। গতিকে সেই দিনটোতে তেওঁ হঠাৎ অসুস্থ হৈ পৰে। পুৱাৰ ভাগত তেওঁ যোৱাৰ প্ৰস্তুতিয়ে চলাইছিলে, কাৰণ বহু দিনৰ পৰা ৰাজীৱ শদিয়াৰ আদ্যশ্ৰাদ্ধৰ সমগ্ৰ কাম কাজ যিদিনাখন তেওঁ আমাৰ মাজৰ পৰা হেৰাই গ'ল সেই দিনটোৰ পৰাই সকলো প্ৰক্ৰিয়াত লাগি আছিল। কিন্তু যোৱাকালি হঠাতে বিভিন্ন ধৰণৰ সমস্যাই তেখেতক দেখা দিয়ে। বিশেষকৈ তেখেতৰ ৰক্তচাপজনিত এটা সমস্যাই দেখা দিয়ে, আনকি চুগাৰ বা বিভিন্ন ধৰণৰ মূৰ ঘূৰণি এনেকুৱা ধৰণৰ কথা বতৰাবোৰ সমস্যাই দেখা দিয়াৰ কাৰণে যোৱাকালি স্থানীয়ভাৱে তাতে মাৰ্ঘেৰিটা বা লিডুতে তেওঁ চিকিৎসা কৰে আৰু আজি আস্থা হস্পিটেলত আহি চিকিৎসাধীন হৈ আছে। আমি ডক্টৰৰ লগত কথা বতৰা পাতিছোঁ, বৰ বিশেষ চিন্তাৰ কাৰণ নাই। এতিয়া প্ৰাৰম্ভিক পৰীক্ষাবোৰ চলিছে, খুব সোনকালে ৰিজাল্ট আহিব কি ধৰণৰ কেনেকুৱা সমস্যা আছে। আমি আশা ৰাখিছোঁ, ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ, খুব সোনকালে জনতাৰ শিল্পী লোহিত গগৈ ডাঙৰীয়া সুস্থ হৈ উঠি আহিব আৰু ৰাইজৰ কাৰণে পুনৰ গান গাব আৰু ৰাইজক উদ্বুদ্ধ কৰিব।